নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ বহুতো নতুনকৈ চিলাই শিকিব খোজা ভিউৱাৰ্ছে মোক অনুৰোধ কৰিছিলে একেবাৰে সহজ ডিজাইনবোৰ দেখাবলৈ যিটো সকলোৱে কৰিব পাৰে আৰু কম সময়ত কৰিব পাৰে সেই আজি লৈ আহিছোঁ একেবাৰে উজু ডিজাইন এটা অকমান গুজৰাটী পেটাৰ্ণত হ'ব কৰিবলৈ একেবাৰে উজু হ'ব আৰু সকলোৱে কৰিব পৰা ধৰণৰ ইয়াৰ বাবে মই তিনিটা গুলি লৈছোঁ হালধীয়া লৈছোঁ নীলা আৰু কমলা ৰঙৰ সূতা লৈছোঁ চিলাইটো কৰাৰ আগতে এই পেটাৰ্ণটো কেনেকৈ আঁকিব লাগে তাক দেখুৱাই লওঁ আহকচোন প্ৰথমে এনেকৈ গ্ৰাফৰ বহি এখন ল'ব এনেকুৱা চুটি বহি ল'লেও হ'ব নতুবা বেলেগ এখন কাগজো পায় কিনিবলৈ গ্ৰাফৰ সেইখন বহুত ডাঙৰকৈ পায় সেই কাগজখনত 10 টকা নহলে 5 টকা লয় আগতে এতিয়া কিমান ল'ব নাজানো এনেকৈ গ্ৰাফৰ এটা ঘৰ ল'ব সৰু তাৰপিছত মই এনেকৈ অকাদে আঁকি যাব বহুতে ডিজাইনবোৰ কেনেকৈ আঁকিব লাগে সেইটো দেখাবলৈ কয় এটো আপোনালোকে স্কেলেও আঁকিব পাৰিব কিন্তু এনেকুৱা গ্ৰাফৰ বহিত আঁকি ল'লে গোটেই ঘৰকিটা সমান হয় আৰু উজু হয় আৰু আঁকিবলৈ এতিয়া এই পেটাৰ্ণটো আপোনালোকে এখন কাৰ্বন পেপাৰ তলত দিব কাৰ্বন পেপাৰখন দি পিনি যোনখন কাপোৰত আঁকিব বিচাৰে সেই কাপোৰখনত আঁকি ল'লেই হ'ব এতিয়া এই ডিজাইনটো কেনেকৈ কৰিছোঁ চাওঁ আহকচোন
এয়া হৈ গৈছে মোৰ চিলাইটো কৰি। নতুনসকলে খুব ধুনীয়াকৈ কৰিব পাৰিব, একেবাৰে উজু চিলাই আৰু ৰং মিলাই মিলাই কৰিলে বহুত ধুনীয়া লাগে এই ডিজাইনটো। মই এখন সেউজীয়া ৰঙৰ মেখেলাত কৰিছোঁ, আপোনালোকে যিকোনো কাপোৰত কৰিব পাৰিব আৰু যিকোনো ৰং মিলাই দিব পাৰিব। এতিয়া আপোনালোকে এই ডিজাইনটো কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন। আৰু যিসকল ভিউৱাৰ্ছে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, ধন্যবাদ।